যোৱাকালি যি মৰ্মান্তিক ঘটনা সংঘটিত হৈছিল, মই যিসকল আঘাতপ্ৰাপ্ত তেওঁলোকক খবৰ কৰিবলৈ আহিছিলোঁ আৰু মই নিজেই ইয়াতে প্ৰায় 24জনৰ যি ইনজিউৰ্ড আছিল তেখেতৰ খবৰ খাতি পাই ট্ৰিটমেণ্ট ভাল পাইছে আৰু প্ৰত্যেকেই আৰোগ্য হৈছে খন্তেকৈ ইয়াত থকা, আৰু বাকীখিনি গুৱাহাটী মেডিকেল কলেজত গৈছে। অলপ হেভিখিনি তেওঁলোকো তাতে সুন্দৰ ট্ৰিটমেণ্ট চলি আছে। আৰু মোৰ লগতো আমাৰ MP ৰাজ্য সভা কামাখ্যাত আছেই, প্ৰিন্সিপাল আছে, ইয়াৰ ছুপাৰিণ্টেণ্ডেণ্টো আছে। আমি তেওঁলোকক অলপ সাহসো দিছোঁ আৰু লগতে মই ঘটনাৰ সন্দৰ্ভত মই যিসকল মৃত্যু হৈ গ'ল সেই সংখ্যাত নাই তেখেতসকলৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু শোক সন্তপ্ত পৰিয়াললৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু ইয়াতে এইটো এক্সিডেণ্ট হৈ গ'ল, দুৰ্ভাগ্যজনক অতি। আৰু আমি এতিয়া মুখ্যমন্ত্ৰী খবৰ লৈ আছে, আমাৰ প্ৰধানমন্ত্ৰী খবৰ লৈছে, ইয়াত টুইট কৰিছে, আমাৰো ইয়াত সকলোৱে খবৰ খাতি লৈ আছোঁ। আমি ভাবিছোঁ এইবিলাক ঘটনা আমি পুনৰ সংঘটিত হ'ব নোৱাৰে, তাৰ কাৰণে আমাৰ পৰিবহণ মন্ত্ৰীয়েও এইটো ইনকুৱাৰী দিছে। মই ভাবোঁ আমি ভৱিষ্যতে আমি ৰাইজেও সজাগ হ'ব লাগিব বা সকলো এইখিনি আমি হ'লে আমি নিশ্চয় এনেকুৱা ঘটনাৰ পৰা ৰক্ষা আমি পাব পাৰিম। আৰু মুখ্যমন্ত্ৰী মহোদয় খুব সোনকালে ইয়াতে 2-4 দিনৰ ভিতৰত আহিব আৰু কিবা সাহাৰ্য দিবলৈ তেখেতে নিজে লৈ আহিব। তেখেতে ইতিমধ্যে এইটো মই আজি তেখেতৰ লগত কথা বাৰ্তা হৈছে। তেখেতে এতিয়া ডিমা হাছাওৰ নিৰ্বাচনত খুব অত্যন্ত ব্যস্ততা আছে। মুখ্যমন্ত্ৰী নিজে আহি ইয়াতে তেওঁলোকক মাতো লগাব আৰু তেখেতে আৰু কিবা মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ পৰা কিবা দিয়া। আমি ৰেভিনিউ ডিজাষ্টাৰ মেনেজমেণ্টৰে আমাৰ অকণমান আইনখন এইবাৰ অকণমান সলনি হৈছে। আমিও এই ক্ষেত্ৰত আমাৰ বিভাগৰ যিখিনি আইনসংগতভাৱে কৰিব পাৰি সেইখিনি সহায় কৰিছোঁ। মনে মনে নহ'ব গম পালোঁ আপোনাৰ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।